গান করাবো। ও নিজে গিয়ে গান করাতো, নিজে নিয়ে গিয়ে কম্পিটিশনে জয়েন করাতো এবং প্রাইজও পেয়ে যেত। কি হবে জানি, ওর সঙ্গে না একটা আলাদা জিনিস ছিল, ও না গান গেত না, ও গানকে নিয়ে খেলতো। আপন ছোট পিসির ছেলে, আমার পিস্তত ভাই, আর এদিকে মামিদিকা এক বোন। ওরা আমার পিসি খুব সহজ সরল মানুষ, পিসামশাই ছিলেন একটু বুদ্ধিমান। এখন এইকে পুরা ধরতে হবে, এইকে চালাতে হবে। জানুয়ারি মাসের যে আমাদের বিহু হয়, যে এত ফুর্তি থাকা একটা ছেলে, সে যেভাবে গাইল আর সবার মন জয় করলো, সবাইকে নাচিয়েছে, মানে এত ভালো পারফর্মার, লাইভ পারফর্মার। সুনয় চৌধুৰী আজিৰ পৰা 6 দিন আগত ঢুকালে আৰু তেওঁ উত্তৰ-পূৰ্বভাৱে বাঙালী পৰিষদ অসমৰ লগতো জড়িত আছিল। বিভিন্ন ধৰণৰ আমাৰ কাৰ্যসূচীবিলাকত অংশগ্ৰহণ কৰে আৰু সেয়াই নহয়, তেওঁৰ পৰিচয় আছিল এজন সংগীত শিল্পী হিচাপে আৰু তেওঁ এটা প্ৰভাৱ পেলাইছিল। অসমতো তেওঁ প্ৰভাৱ পৰিছিলে আৰু বিশেষকৈ হোজাই জিলাৰ বিভিন্ন ঠাইত তেওঁ ইমান মানে তেওঁৰ ফেন ফলোয়িং হৈ গৈছে যে আচৰিত কথা, ইমান কম বয়সত। কিন্তু তেওঁক আমি হেৰাবলগীয়া হ'ল আৰু আজি আমি বাঙালী পৰিষদৰ পৰা শ্ৰদ্ধাঞ্জলি সভা ইয়াতে অনুষ্ঠিত কৰা হৈছিলে লামডিং চহৰত। বহুত মানুহ ওলাই আহিল আৰু তেওঁ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিলে। ইয়াৰ পৰা আমি গম পালোঁ যে সুনয় চৌধুৰী মানে বিশেষকৈ লামডিংবাসীৰ প্ৰত্যেকটা ঘৰৰ এটা মানে প্ৰিয় শিল্পী হিচাপে তেওঁ নিজক প্ৰতিষ্ঠা কৰিব সক্ষম হৈছে। কিন্তু আজি দুখেৰে ক'ব লাগিব যে আমি এনেকৈ কম বয়সত যিসকল শিল্পীক আমি হেৰাই আছোঁ, তেনেকুৱা যেন আমি আগন্তুক দিনত হেৰাব নালাগে। তাৰ যিটো ব্যৱস্থা বা দায়বদ্ধতা সমাজ ল'ব লাগিব। কাৰণ সুনয় চৌধুৰী যদি আজি ইমান কম বয়সত ঢুকাইছে, তাত নিশ্চয় কিবা কাৰণ আছে আৰু সেই কাৰণটো আমি আৱিষ্কাৰ কৰিব লাগিব। আৰু অসমত ইমান কম বয়সত শিল্পীসকল ঢুকাব, তাৰ যিটো মানে বেচিক কজ, সেই বেচিক কজটো কিন্তু আমি চাব লাগিব। আৰু মই এটা অনুৰোধ কৰিম আজি এই প্লেটফৰ্মত যে সুনয় চৌধুৰী যাৰ কাৰণে প্ৰাণ দিবলগীয়া হ'ল, সেইখিনি বস্তু আমি যেন আমাৰ নতুন প্ৰজন্ম তাৰ পৰা আঁতৰি থাকে, তেওঁলোকক যেন আমি বচাই ৰাখিব পাৰোঁ, সেই চিন্তাটো আমি কৰিব লাগিব। সুনয় চৌধুরী বোনের হাতে এবং সকলকে অনুরোধ করব আজকের এই অনুষ্ঠানে সুনয় চৌধুরীর